নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আজি আৰু কেইটামান কুৱেশ্যন লৈ আহিছোঁ। ইয়াত প্ৰথমটো কি দিছে চাব, 51 স্কুৱেৰ মাইনাছ 49 স্কুৱেৰ। এতিয়া যদি আপোনালোকে ইয়াত 51ৰ স্কুৱেৰ কৰিবলৈ যায়, তাৰমানে 51 ইনটু 51, আৰু যদি 49ৰ স্কুৱেৰ কৰিবলৈ যায় 49 স্কুৱেৰ সমান 49 ইনটু 49। এই দুটা যদি পূৰণ কৰিবলৈ যায়, তাৰপিছত এই দুটা পূৰণ কৰিব লাগিল, তাৰপিছত এইটো বিয়োগ কৰিব লাগিল, তেনেহ'লে আপোনালোকৰ বহুত সময় এনেই গুচি যাব। ইয়াত এটা আমাৰ সূত্ৰ এটা আছে, তাৰমানে এইটো কেনেকুৱা হৈছে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। এনেকৈ যদি থাকে আপোনালোকৰ কি কৰিব লাগিব, এইটো হ'ব a মাইনাছ b আৰু পূৰণ, তাৰমানে ব্ৰেকেট a প্লাছ b। ঠিক সেইদৰে এইটো কি হ'ব আপোনালোকে চাব, 51 স্কুৱেৰ মাইনাছ 49 স্কুৱেৰ, তাৰমানে এইটো হ'ল আপোনালোকৰ a আৰু এইটো মানে হ'ল b। তাৰমানে এতিয়া এৰ জেগাত আমি কি লিখি দিম, 51, মাইনাছ আছে, মাইনাছ এইটো কি আছে আপোনালোকৰ 49, গতিকে এইটো 49 ইনটু এই দুটা এইবাৰ প্লাছ হৈ যাব, আৰু 51 প্লাছ 49, গতিকে এইটো 51ৰ পৰা 49 গ'লে কি হ'ব আপোনালোকৰ, 51 মাইনাছ 49 মানে হ'ল 2 পূৰণ, আৰু 51ৰ লগত যদি 49টো আমি প্লাছ কৰোঁ তেতিয়া কি হ'ব 100। তাৰমানে আমাৰ কিমান হৈ গ'ল, 2 পূৰণ 100 সমান 200। আমাৰ এইটো বিটো ৰাইট হৈ যাব। তাৰমানে আমি যদি এনেকৈ পূৰণ কৰিব যাওঁ, পূৰণ কৰি পেলাই আৰু এইটো বিয়োগ কৰিব যাওঁ, তেনেহ'লে আমাৰ বহুত সময় এনে গুচি যাব। আমি এনেকুৱা কুৱেশ্যন থাকিলে আমি এইটো সূত্ৰত বহুৱাই কৰিব লাগিব। গতিকে আমি নেক্সট কুৱেশ্যনটো চাওঁ কি দিছে, এইটো চাব। নেক্সটটো কি দিছে আপোনালোকৰ a b c, তাৰমানে এইটো মানে কি দিয়া আছে 3। এতিয়া আমাক কি সুধিছে b d b, এইটো মানে কি সুধিছে আপোনালোকক, প্ৰশ্নবোধক আছে। এতিয়া চাব ইয়াত কি দিছে a, এইটো আমাৰ কিমান নম্বৰ পজিশ্যনত আছে, 1 নম্বৰ পজিশ্যনত থাকিব, আৰু এইটো b, বিটো কিমান নম্বৰত আছে আমাৰ a b c খানৰ, বিটো আমাৰ 2 নম্বৰত আছে, আৰু এইটো কি আছে c, চিটো আমাৰ কিমান নম্বৰ আছে 3 নম্বৰত। ঠিক সেইদৰে এইটো কি আছে আমাৰ বিটো আছে আমাৰ 2 নম্বৰত, ডিটো আছে আমাৰ 4 নম্বৰত a b c ফলাখনত, আৰু বিটো আছে আমাৰ 2 নম্বৰত। এতিয়া আমাৰ কি দিছে, তাৰমানে 1 2 আৰু 3ৰ পৰা আমাৰ 3 ওলাইছে। আমি যদি ইয়াত চাওঁ শেষৰ সংখ্যাটো আমাৰ কি আছে 3 আছে, গতিকে যদি আমি ভাবোঁ এইটো 3 আৰু ইয়াত কি আছে 2 4 2, তাৰমানে আমাৰ শেষৰ সংখ্যাটো 2 আছে, কিন্তু ইয়াত অপশ্যনত আমাৰ 2 আছে যদিও আমাৰ এনেকৈ হ'লে নহ'ব। আমি কি কৰিব লাগিব, 1 প্লাছ গোটেইকেইটা আমি কি কৰিব লাগিব, আমি মিলাব লাগিব গোটেইকেইটা। এই 1 2 3 যি আছে এই গোটেইকেইটাৰ পৰা আমি 3টো উলিয়াব লাগিব। ঠিক আছে, 2 4 2 এই গোটেইকেইটাৰ পৰা আমাৰ ইয়াত যি হয় সেইটো ওলাব লাগিব। এতিয়া আমাৰ প্ৰথমটো কি দিছে 1, তাৰপিছত নেক্সট আছে আমাৰ 2 প্লাছ, আমি যদি গোটেইকেইটা প্লাছ কৰোঁ এইটো আমাৰ কি আছে 3, গোটেইকেইটা প্লাছ কৰিলে আমাৰ কি ওলাব 6, আৰু এইটোক যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়া আমাৰ কি ওলাব 3। এবাৰ এইটো চাওঁ, 2 প্লাছ 4 প্লাছ 2, গোটেইকেইটা যোগ কৰিলে কিমান হ'ব 4 2 6 6 2 8, আৰু যদি আমি 2ৰে হৰণ কৰি কি হৈ যাব 4, 4টো আমাৰ আছে না চাব, ইয়াত চাওক 4টো আছে, সেইটো আমাৰ ৰাইট হৈ যাব। এই গোটেইকেইটা আমি কি কৰিব লাগিব, গোটেইকেইটাৰ পৰা এইটো উলিয়াব লাগিব, আমি এটা সংখ্যা চালে নহ'ব, বুজিছে। এবাৰ নেক্সট কুৱেশ্যনটো চাওঁ। ইয়াত নেক্সটটো কি দিছে চাব, ইয়াত কি দিছে, তলত দিয়া কোনটো সংখ্যা 87ৰে বিভাজ্য, তাৰমানে বিভাজ্য মানে কি আমাৰ হৰণ যায়। ইয়াত কি কি দিছে 7099 6712 7741 আৰু 7221, এই গোটেইকেইটা সংখ্যাৰ কোনটো আমাৰ 87ৰে হৰণ যায় সুধিছে। আমি এতিয়া 87টো আমি তাৰমানে ভাঙি ল'ম। চাব 87টোক যদি আমি 3ৰে হৰণ কৰি কি হ'ব
87 তিনিৰে হৰণ কৰিলে 2 6 27 9 27 0 তাৰমানে আমি 87টো লিখিব পাৰোঁ 3 ইনটু কি দিয়া আছে 29 এতিয়া চাব যিকোনো এটা সংখ্যা আমি যদি 87ৰে হৰণ যায় তাৰমানে আমাৰ সেই সংখ্যাটো আমি 3ৰেও হৰণ যাব 29ৰেও হৰণ যাব আমি এইটো তাৰমানে আমি এইটো ভাঙি ল'লোঁ এতিয়া মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁৱে 3ৰে হৰণ যায় কোনো এটা সংখ্যা 3ৰে হৰণ যায় নে নাযায় আমি কেনেকৈ চাব লাগে এটা ধৰি লওক আমি 7099 এইটো 3ৰে হৰণ যায় না আমি কেনেকৈ চাব লাগে আমি প্ৰতিটো অংক 3ৰে আমি কি কৰিব লাগিব হৰণ যায় না আমি চাম এতিয়া 9টোক 3ৰে হৰণ যায় 7 এইটো 9 3ৰে হৰণ যাব 0টোক যাব কিন্তু 7টোক যাব নেকি নাযায় গতিকে এই গোটেই সংখ্যাটো আমি 3ৰে কি বিভাজ্য নহয় ঠিক সেইদৰে আমি এইবাৰ চাম 6712 6টোক 3ৰে যাবনে যাব আৰু এইটো 1টো নাযায় 2টো যাব 2 1 3 এক গোটেইটোক 3ৰে যাব কিন্তু 7টোক 3ৰে হৰণ যাব নেকি নাযায় গতিকে আমাৰ এইটো 3ৰে হৰণ নাযায় ঠিক এইদৰে এইবাৰ চাম 7 7 4 1 এতিয়া চাব হাতে হাতে কি হাতে হাতে 14 কি 18 18 একে 19 আমি গোটেইকেইটা সংখ্যা যোগ কৰি কি পালোঁ 19 আৰু 19টো আমি লিখিলোঁ ইয়াৰ 19ৰ 9টো যাব কিন্তু 1টো যাব নেকি 1টো নাযায় গতিকে এইটো 3ৰে বিভাজ্য এইটো নহয় এবাৰ এইটো চাম 7221 এতিয়া চাব 2 1 কি 3 এই দুটা আমি যোগ কৰিলে 3ৰে হৰণ যাব আৰু 7 2 কি 9 এই গোটাইটো 3ৰে হৰণ যাব এতিয়া আমি এইটো কি পালোঁ 3ৰে হৰণ যাব গতিকে এইটো যিহেতু ইয়াৰ এটাও সংখ্যা 3ৰে হৰণ যোৱা নাই গতিকে এইটোৱে গৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো 7221 এইটোৱে হৈ যাব আমি যদি 87ৰে গোটেইকেইটা হৰণ কৰি চালোঁ হয় তেতিয়াহ'লে আমাৰ বহুত সময় গুচি গ'ল হয় আমি এনেকৈ অতি সহজতে আমি কিছুমান ট্ৰিক ব্যৱহাৰ কৰি আমি উলিয়াব লাগিব ইয়াত কি দিছে এইটো চাব 40-30% আৰু 40-30% 48ৰ কিমান শতাংশৰ সমান হৈ দিছে তাৰমানে এই দুয়োটা কি সমান তাৰমানে 40ৰ 40ৰ 30% সমান কি 48ৰ আমি কিমান শতাংশটো আমি m বুলি ধৰিছোঁ m শতাংশৰ সমান এই দুয়োটা কি হৈ যাব সমান আমিতো যোৱা ভিডিঅ'ত আপোনালোকক শিকাইছোঁ পাৰ্চেণ্টেজ মানে কি এতিয়া ধৰি লওক 40 ইনটু 30টো লিখিলোঁ 30 আৰু পাৰ্চেণ্টেজ আছে গতিকে আমাৰ তলত কি আহি যাব 100 ঠিক সেইদৰে ইয়াত কি আছে 48 ইনটু m বাই কি আছে ইয়াতে পাৰ্চেণ্টেজ গতিকে এইটো তলত 100 আহি যাব এতিয়া চাব ইয়াতো 100 আছে ইয়াতো 100 আছে 100 কটা গ'ল এতিয়া আমাৰ কি হৈ যাব আমাৰ 40 ইনটু 30 ইয়াত 48টো যে আছে এই 48টো তলত আহি যাব ইকুৱেল টু m এতিয়া আমি যদি কাটো চাব কি হ'ব আমি এইটো পূৰণটো কৰি দিব লাগে 4 3 গুণ কি 12 আৰু কাষত 0 দুটা আছে 0 দুটা দি দিলোঁ আৰু এইটো কি 48 সমান m গতিকে এইটো 12 4 তাৰমানে 48ৰে এইটো 100 বাৰ যাব আৰু যদি আমি 4ৰে 100 হৰণ কৰোঁ তাৰমানে আমাৰ কিমান হৈ যাব 4ৰে 100 কৰিলে 25% m এতিয়া আমি কিমান শতাংশৰ সমান পালোঁ 25%ৰ সমান পালোঁ এইটো আমাৰ ৰাইট হৈ যাব এইবাৰ চাব নেক্সট কুৱেশ্যনটো কি দিছে 50ৰ 23% মান কিমান হৈ দিছে
আগৰটো নিচিনাই 50 লিখি ল'লোঁ ইনটু 23%। এতিয়া মই এইটো আপোনালোকক জেনেৰেলি কেনেকৈ কৰে সেইটো দেখুৱাই দিম, পিছত ট্ৰিক্স ব্যৱহাৰ কৰি কেনেকৈ কৰিব পাৰি কম সময়তে সেইটো মই দেখুৱাই দিম। এতিয়া চাওক, আমি যদি এইটো উলিয়াও কি কৰিব লাগিব, 50 ইনটু 23/100। এতিয়া আমি যদি 50 লগত 23টো পূৰণ কৰোঁ, তাৰমানে কি 0 0 হৈ গ'ল, 5 3 গুণ 15, 5 5 2 গুণ 10, 7 1 3 11, আৰু এইটো কি 100। 5 3 গুণ 15, 5 2 ঠিকে আছে। এতিয়া আমাৰ কিমান হৈ গ'ল, ইয়াত তলত দুটা শূন্য আছে, গতিকে এইটো 2 দশমিকত আহি যাব, তাৰমানে 11.50। জিৰ'টো দিয়া নিদিয়া দশমিকৰ পিছত একে কথা। এইটো আমাৰ হৈ গ'ল ফৰ্মেলি আমি সাধাৰণতে কেনেকৈ কৰিম। এতিয়া চাব, 50 23%, তাৰমানে আমাৰ কি পাৰ্চেণ্টেজটো ইয়াত পূৰণৰ ক্ষেত্ৰত ইয়াত থকা একে কথা। আমি এইটো এনেকৈ লিখিব পাৰোঁ 23 ইনটু 50%। আমি এনেকৈ লিখিব পাৰোঁ, এতিয়া এইটো 23 ইনটু 50% মানে কি, 50 মানে হ'ল আধা, গতিকে এইটো 50% মানে হৈ যাব আধা, 1/2। এতিয়া 2ৰে 23 হৰণ কৰিলে কি হ'ব, 11.5। আমি এনেকৈ এইবিলাক ডাঙৰ পূৰণ নকৰাকৈও আমি অতি সহজতে কৰিব পাৰোঁ, গম পালে। এতিয়া আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব C, 11.5। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আহিছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে